হয় আইচেংবা আসলতে ক'ব লাগিব জুবিনবিহীন এয়া প্ৰথমটো বহাগ আৰু এই বহাগটোত আসলতে এক অসমীয়াৰ বাবে কঠিন কিন্তু সমান্তৰালভাৱে কিন্তু বিহু আমি পাতিবই লাগিব এই ধৰণে আসলতে এই মুহূৰ্তত মই উপস্থিত আছোঁ ওদালগুৰি জিলাৰ উত্তৰ বুকৰাঝাৰ গাঁৱৰ বাকী ৰাইজে এই ধৰণে আজি বহাগৰ যি গৰু বিহু তেখেতসকলে উদযাপন কৰিছে আৰু সামগ্ৰিকভাৱে দেখুৱাইছোঁ এই কুলসী নৈ পাৰত আসলতে সকলোৱে ওলাই আহিছে এয়া সামগ্ৰিকভাৱে দেখুৱাই আছোঁ এয়া মই দেখুৱাইছোঁ মোৰ লগত আছে এজন লোক কি ক'ব আজি গৰু বিহুৰ দিনা জুবিনবিহীন আসলতে আমাৰ এয়া বিহু কি ক'ব হয় প্ৰথমতে মই নিউজ চেনেললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি বিহু আমাৰ আজি উৰুঙা লাগিছে যিহেতুকে আজি জুবিন গাৰ্গৰ আজি এবছৰে হোৱা নাই গতিকে তেখেতৰ অনুপস্থিতত আমি আজি অসমবাসীয়ে আমি দুখ প্ৰকাশ কৰিছোঁ তথাপিও আমাৰ যিহেতুকে পৰম্পৰা আমি এই বিহুটো উদযাপন কৰিবৰ কাৰণে জাতীয় বিহু উৎসৱ যেতিয়া আমি নিয়মটো পালন কৰিহে এৰিম এইবাৰ এয়া দেখুৱাই আছোঁ দৃশ্য এই ধৰণে আচলতে পৰিৱেশ আৰু সকলোৱে আছে দীঘলতি পাত আদিও বেঙেনা লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যায় এই ধৰণৰ পৰিৱেশে আচলতে আজি এই কুলসী নৈ পাৰত উত্তৰ বুকৰাঝাৰবাসী ৰাইজে এই ধৰণে গৰু বিহু পালন কৰিছে মই পেঁপা বজাই ঢোল বজাই আচলতে বিহু আদৰণি জনাইছে মই পোনে পোনে তালৈ ঐ তিনি বছৰত মহিয়া অ ফৰপকা থেকে ঐ তোকে খাওঁ মোকে খাওঁ কৰে ঐ ৰঙালী বিহুটি আহিলে আমি ৰ'বকে নোৱাৰো যায় কৰে এয়াই পৰিৱেশ আৰু এনেধৰণে আচলতে এয়া বিহু পালি তেখেতসকলে যি গৰু বিহু এই গৰু বিহু আয়োজন কৰিছে ককা আছে মই তাম কি ক'ব আজি বিহুৰ দিনা কেনেকুৱা অনুভৱ এই আহিছোঁ বুঢ়া মানুহ কিবা কৰি আহিছোঁ আৰু এই ধৰণে আমি দৃশ্যসমূহ দেখুৱাইছোঁ এয়া নিভাজ অসমীয়া আৰু এই ধৰণে আচলতে পৰিৱেশ আৰু এনেধৰণৰ পৰিৱেশে আচলতে এই ধৰণৰ পৰিৱেশে বিৰাজ কৰিছে মই দেখুৱাইছোঁ সামগ্ৰিকভাৱে পৰিৱেশ আৰু সকলোৱে দীঘলতি আগলিপাত এই ধৰণে লৈ এই ধৰণৰ পৰিৱেশে বিৰাজ কৰিছে সামগ্ৰিকভাৱে পৰিৱেশ আৰু এয়া আমি আপোনালোকক ওদালগুৰিৰ পৰা কিছু পৰিৱেশ দেখুৱালোঁ।